আচলতে যোৱা 4 দিন ধৰি ৰাইজৰ দলৰ কেন্দ্ৰীয় কমিটিৰ কেইবাজনো বিষয়ববীয়াই আমি বানপীড়িত অঞ্চলত ঘূৰি থকাৰ কাৰণে বানপানী অঞ্চলত ঘূৰি থকাৰ কাৰণে অসমৰ বিভিন্ন বিষয়বিলাকৰ ওপৰত আমাৰ মতামতবিলাক ব্যক্ত কৰিবলৈ সুযোগ লাভ কৰা নাই। এই সময়খিনিত এটা ডাঙৰ ঘটনা হ'ল যোৱা 4 দিনত যে আমাৰ SDG যিটো ইণ্ডেক্স ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যবিলাকৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ইণ্ডেক্স সেই ইণ্ডেক্সৰ প্ৰতিবেদন নীতি আয়োগে প্ৰকাশ কৰিছে আৰু নীতি আয়োগৰ সেই প্ৰতিবেদনত অসমক ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ ভিতৰত 23 নম্বৰত স্থান দিছে। আজিৰ দিনটোত ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান তলফালৰ পৰা 6 নম্বৰ। এইটো সাংঘাতিক ধৰণৰ দুৰ্ভাগ্যজনক ঘটনা যে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য কৰিম বুলি কৈছিলে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য কৰিম বুলি কৈছিলে। কিন্তু আজিৰ দিনটোত অভাৰঅল পাৰফৰ্মেঞ্চ যেতিয়া চালে SDG গ'লত তেতিয়া দেখা গ'ল যে অসম ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ ভিতৰত 28খন ৰাজ্যৰ ভিতৰত অসমৰ স্থান তলফালৰ পৰা 6 নম্বৰ, অৰ্থাৎ ওপৰৰ পৰা 23 নম্বৰতহে আমাৰ অসমৰ স্থান। তো অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান দিন যিটো ব্যাপক প্ৰচাৰ কৰি আছিলে যে বিজেপিৰ শাসনকালত, এইটো সৰ্বানন্দ সোণোৱালেও প্ৰচাৰ কৰিছিলে, বিজেপিৰ শাসনকালত অসম ভাৰতৰ শ্ৰেষ্ঠ ৰাজ্য হ'ব। কিন্তু এতিয়া শ্ৰেষ্ঠ নহয়, তলফালৰ পৰা 6 নম্বৰ দুৰ্বল ৰাজ্য এতিয়া অসম। কিন্তু দুৰ্ভাগ্যৰ কথা, যি সময়ত ভাৰতৰ নীতি আয়োগে অৰ্থাৎ পৰিকল্পনা আয়োগে, পূৰ্বৰ পৰিকল্পনা আয়োগে, প্লেনিং কমিশ্যন যিখন পুৰণা আছিলে, বৰ্তমানৰ নীতি আয়োগে যি সময়ত অসম ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ ভিতৰত তলফালৰ পৰা 6 নম্বৰ বুলি ক'লে, অৰ্থাৎ ওপৰৰ ফালৰ পৰা আমি 23 নম্বৰৰে ৰাজ্য, তলত 28খন ৰাজ্যৰ ভিতৰত আমি 23 নম্বৰৰ ৰাজ্য। সেই সময়ত কিন্তু ভাৰত চৰকাৰৰ তথ্য বিকৃত কৰি মিছা কথা কৈ অসমৰ মুখ্যমন্ত্ৰীজনে মিছা কথাৰ পিঠিত উঠি বাহ ল'বৰ কাৰণে এটা কাৰসাজি কৰাও আমি দেখিবলৈ পাইছোঁ। আজি অসমৰ মুখ্যমন্ত্ৰীজনে সাংঘাতিক ধৰণৰ কথা কৈ পেলালে, বোলে ভাৰতৰ আজিৰ দিনটোত ডেভেলপমেণ্ট ৰেট যিটো SDG যিটো ৰেট স্ক'ৰ যিমান, বোলে অসমৰো সিমানেই। অথচ একদম মিছা কথা যে ভাৰতবৰ্ষৰ আজিৰ দিনটোৰ এভাৰেজ যিটো স্ক'ৰ, সেই এভাৰেজ স্ক'ৰটো হ'ল 71, কিন্তু অসমৰ এভাৰেজ স্ক'ৰটো হ'ল আজিৰ দিনটোত 65। অৰ্থাৎ ভাৰতবৰ্ষৰ এভাৰেজ ৰাজ্যবিলাকৰকৈও অসমৰ অৱস্থা বেয়া। 1 নম্বৰখনতো 79, প্ৰায় 80% পাইছে তেওঁলোকে নম্বৰ। আমি পাইছোঁ 65%। 65%টো আকৌ গোটেই ভাৰতবৰ্ষৰ ৰাজ্যবিলাকে পোৱা নম্বৰটো হ'ল 71, 71%। যি সময়ত গোটেই ভাৰতবৰ্ষৰ একেবাৰে দুখীয়া ধনী চব ৰাজ্য মিলি এভাৰেজ বা গড়ে 71% নম্বৰ পাইছে, সেই সময়ত অসম যি ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য হ'ব বুলি কৈছিলে, অসম ভাৰতবৰ্ষৰ আটাইতকৈ ধনী ৰাজ্য হ'ব বুলি কৈছিলে, সেই ৰাজ্যখনে আজিৰ দিনটোত নম্বৰ পাইছে মাত্ৰ 65। মই আকৌ কৈছোঁ যে ভাৰতবৰ্ষৰ ৰাজ্যবিলাকে নম্বৰ পাইছে সামগ্ৰিকভাৱে গড়ে 71, আৰু আমাৰ অসমে পাইছে 65, আৰু আটাইতকৈ বেছি নম্বৰ পোৱা উত্তৰাখণ্ডই পাইছে 79 বা 80। 79 মানে 80ৰ ওচৰা-ওচৰি, 79। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে ভুৱা প্ৰচাৰ কৰি তেওঁৰ যিটো বাহ ল'ব খুজিছে তাক নিন্দা কৰিছোঁ। আৰু প্ৰকৃত অৰ্থত
ৰাজ্যখনৰ উন্নয়নৰ কাৰণে কাম কৰিবৰ কাৰণে আমি অসমৰ মুখ্যমন্ত্ৰীক দাবী জনাইছোঁ। বিজেপিয়ে কথাই কথাই কয় যে অসমক শ্ৰেষ্ঠ ৰাজ্য কৰিম, কথাই কথাই কয় যে অসম 1 নম্বৰ ৰাজ্য হ'ব ভাৰতবৰ্ষৰ, কিন্তু আজিৰ দিনটোত 28খন ৰাজ্যৰ ভিতৰত অসম 23 নম্বৰ ৰাজ্য। অসম যদি 23 নম্বৰ ৰাজ্য হয়, অসমক 1 নম্বৰ ৰাজ্য কৰিবৰ কাৰণে অতি কমেও 1000 বছৰমান লাগিবগৈ চাগে। অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে সাংঘাতিক আমাৰ পাৰফৰ্মেঞ্চ ভাল হৈছে, একদম অসম ভাৰতবৰ্ষত এতিয়া দপদপাই আছে। এনেকুৱা ধৰণৰ মিছলীয়া মুখ্যমন্ত্ৰী এজন পোৱাটো, এটা সাংবিধানিক পদত এজন মিছলীয়া মুখ্যমন্ত্ৰী পোৱাটো দুৰ্ভাগ্যজনক। মই আপোনালোকৰ সন্মুখত এই মুহূৰ্তত ৰাজ্যবিলাকৰ ক্ৰম SDG গ'ল ইণ্ডেক্সত ৰাজ্যবিলাকৰ ক্ৰম অনুসৰি ৰাজ্যবিলাকৰ নামটো পাঠ কৰি দিলে তেতিয়াহ'লে গম পাব যে অসমৰ অৱস্থা কেনেকুৱা। 1 নম্বৰত আছে উত্তৰাখণ্ড, 2 নম্বৰত আছে কেৰেলা, 3 নম্বৰ ৰাজ্যখন হ'ল তামিলনাডু, 4 নম্বৰ ৰাজ্যখন হ'ল গোৱা, 5 নম্বৰ ৰাজ্যখন হ'ল হিমাচল প্ৰদেশ, 6 নম্বৰ ৰাজ্যখন হ'ল পাঞ্জাৱ, 7 নম্বৰ ৰাজ্যখন হ'ল ছিকিম, 8 নম্বৰ ৰাজ্যখন হ'ল কৰ্ণাটক, 9 নম্বৰ ৰাজ্যখন হ'ল গুজৰাট, 10 নম্বৰ ৰাজ্যখন হ'ল অন্ধ্ৰপ্ৰদেশ, 11 নম্বৰ ৰাজ্যখন হ'ল তেলেংগানা, 12 নম্বৰ ৰাজ্যখন হ'ল মহাৰাষ্ট্ৰ, 13 নম্বৰ ৰাজ্যখন হ'ল মিজোৰাম, 14 নম্বৰ ৰাজ্যখন হ'ল হাৰিয়ানা, মণিপুৰ 15 নম্বৰ, ত্ৰিপুৰা 16 নম্বৰ, ৱেষ্ট বেংগল 17 নম্বৰ, ৰাজস্থান 18 নম্বৰ, মধ্যপ্ৰদেশ 19 নম্বৰ, উত্তৰ প্ৰদেশ 20 নম্বৰ, ছত্তীশগড় 21 নম্বৰ, উৰিষ্যা 22 নম্বৰ আৰু অসম হ'ল 23 নম্বৰ। অসমৰ পাছত যিকেইখন ৰাজ্য আছে সেইকেইখন হ'ল অৰুণাচল প্ৰদেশ, মেঘালয়া, নাগালেণ্ড আৰু ঝাৰখণ্ড আৰু বিহাৰ। এই 5খন ৰাজ্য অসমতকৈ তলত আছে। আটাইতকৈ বেয়া ৰাজ্যৰ পাৰফৰ্মেঞ্চ দেখুৱাইছে বিহাৰে আৰু অসমে বেয়া ৰাজ্যৰ পাৰফৰ্মেঞ্চ দেখুৱাইছে 6 নম্বৰত। তলফালৰ পৰা যদি গাই যাওঁ, আটাইতকৈ বেয়া ৰাজ্যখন SDG গ'লৰ যিটো আছে ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল ইণ্ডেক্সত একেবাৰে বেয়া। তলফালে 1 নম্বৰত আছে বিহাৰ, তলফালৰ পৰা ঝাৰখণ্ড আছে 2 নম্বৰত, তলফালৰ পৰা নাগালেণ্ড আছে 3 নম্বৰ, তলফালৰ পৰা মেঘালয় আছে 4 নম্বৰত, তলফালৰ পৰা অৰুণাচল প্ৰদেশ আছে 5 নম্বৰ আৰু তলফালৰ পৰা অসম আছে 6 নম্বৰ তলফালৰ পৰা। অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিলে যে অসমক ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য কৰিব। এতিয়া অসম ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ 23 নম্বৰ ৰাজ্য। আকৌ এবাৰ ৰিপিট কৰি দিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে সাংঘাতিক মিছা কথা কৈ মিছা তথ্যৰে অসমৰ জনগণক বিভ্ৰান্ত কৰিব খুজিছে। অসমে গোটেই ভাৰতবৰ্ষৰ ৰাজ্যবিলাকৰ ভিতৰত তলফালৰ পৰা 6 আৰু ওপৰৰ ফালৰ পৰা 23 নম্বৰ ৰাজ্য হৈছে 28খন ৰাজ্যৰ ভিতৰত। ভাৰতবৰ্ষৰ আটাইতকৈ বেছি নম্বৰ পোৱা ৰাজ্যখনে 79 নম্বৰ পাইছে স্ক'ৰ, অসমে পাইছে 65। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি কৈছে যে অসমে 71 নম্বৰ পাইছে, স্ক'ৰ পাইছে। এইটো দুৰ্ভাগ্যজনক কথা। ভাৰতবৰ্ষৰ এভাৰেজ স্ক'ৰ নাম্বাৰহে 71, কিন্তু অসমেও 71 পোৱা বুলি কৈ আমি এভাৰেজৰ সমানেই আছোঁ। আমি দুখীয়া ৰাজ্য নহয়, আমি দুৰ্বল ৰাজ্য নহয়, আমি বৰ ভাল ৰাজ্য বুলি ক'বলৈ, উন্নত ৰাজ্য বুলি ক'বৰ কাৰণে চেষ্টা কৰি অসমৰ মুখ্যমন্ত্ৰী সাংবিধানিক পদত থকা এজন মানুহে সম্পূৰ্ণ মিছা কথা কৈ অসমীয়া জাতিটোক ৰামঠগন দিব খুজিছে। এতিয়া আমি যদি SDG গ'লত এটা এটাকৈ চাওঁ, কোনটো ঠাইত ক'ত আমি ভাল কৰিছোঁ আৰু ক'ত বেয়া কৰিছোঁ। যদি কোৱালিটি এডুকেশ্যনৰ ক্ষেত্ৰত বাৰম্বাৰ সেইকাৰণে অসম চৰকাৰক আমি কৈ আছিলোঁ যে আটাইতকৈ গুৰুত্ব দিবলগীয়া বিষয়টোৱে হ'ল কোৱালিটি এডুকেশ্যন, গুণগত শিক্ষা। যদি অসমৰ ভৱিষ্যত ভাল হ'ব লাগে, অসমীয়া জাতিৰ ভৱিষ্যত ভাল হ'ব লাগে, নতুন প্ৰজন্মৰ ভৱিষ্যত ভাল হ'ব লাগে, তেতিয়াহ'লে আটাইতকৈ ইম্পৰ্টেঞ্চ দিবলগীয়া বিষয়টো হ'ল গুণগত শিক্ষা। সেইকাৰণে অসম বিধানসভাত মই গুণগত শিক্ষা, কোৱালিটি এডুকেশ্যনৰ ওপৰত এখন বিলো আনিছোঁ। আপোনালোকে নিশ্চয় জানে, এখন বিধেয়ক উত্থাপন কৰিছোঁ। এই অহাবাৰ বিধানসভাত মই উত্থাপন কৰা বিধেয়কখন দ্য আছাম কোৱালিটি এডুকেশ্যন বিল 2024খন আলোচনা হ'ব।
তো কোৱালিটি এডুকেশ্যন নোহোৱাটো অসমৰ আটাইতকৈ দুৰ্ভাগ্যজনক ঘটনা। অসমৰ মুখ্যমন্ত্ৰী নিজে অসমৰ শিক্ষামন্ত্ৰী আছিলে দীৰ্ঘকালৰ, কিন্তু আজিৰ দিনটোত আমি তলফালৰ পৰা 4 নম্বৰ ৰাজ্য, আমি 25 নম্বৰ, ওপৰৰ ফালৰ পৰা 25 নম্বৰ ৰাজ্য কোৱালিটি এডুকেশ্যন। ক্ষুধা নিবাৰণ, জিৰ' হাংগাৰ, খাবলৈ পোৱা বা নোপোৱা বুলি যে আমি যাক কওঁ, ক্ষুধাৰ্ত মানুহৰ সংখ্যা কিমান, এই হিচাপটো যদি লওঁ তেতিয়াহ'লে গোটেই ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ খাবলৈ নোপোৱাকৈ থকা ৰাজ্য ক্ষুধা পীড়িত, ক্ষুধা পীড়িত ৰাজ্য 1 নম্বৰ ৰাজ্যখন, একেবাৰে বেয়া ৰাজ্যখনৰ নামটো হ'ল বিহাৰ, আৰু অসমখন হ'ল 22 নম্বৰ ৰাজ্য। তাৰমানে আমি 7 নম্বৰত পৰিছোঁ তলফালৰ পৰা, 7 নম্বৰত পৰিছোঁ আমি তলফালৰ পৰা ক্ষুধাৰ ক্ষেত্ৰত, জিৰ' হাংগাৰৰ ক্ষেত্ৰত। মানে মানুহে খাবলৈ পোৱা নোপোৱাৰ প্ৰশ্নটো যদি চাওঁ তেতিয়াহ'লে অসমত মানুহে খুব কম খাবলৈ পায়। সেই প্ৰশ্নটোৰ পিনৰ পৰা যদি চাওঁ তেতিয়াহ'লে অসমখন 28খন ৰাজ্যৰ ভিতৰত 22 নম্বৰতে পৰিছে আৰু তলফালৰ পৰা 7 নম্বৰত পৰিছে। তাৰপিছত ভাল স্বাস্থ্য, গুড হেল্থ এণ্ড ৱেল বিং, এইটোত যদি চাওঁ তেতিয়াহ'লে চাব যে অসমৰ স্বাস্থ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী আছিলে হিমন্ত বিশ্ব শৰ্মা। এতিয়া নতুনকৈ আকৌ স্বাস্থ্যমন্ত্ৰী অসমৰ হিমন্ত বিশ্ব শৰ্মা। ভাৰতবৰ্ষৰ 28খন ৰাজ্যৰ ভিতৰত আটাইতকৈ তলত পৰিছে মধ্যপ্ৰদেশ 28 নম্বৰত, আৰু অসম পৰিছোঁ 25 নম্বৰত, অসম তলফালৰ পৰা 5 নম্বৰত। স্বাস্থ্যখণ্ডত আমি অসম, স্বাস্থ্য সেৱাত আমি অসম তলফালৰ পৰা 4 নম্বৰ। কিমান দুৰ্ভাগ্যজনকতা আপোনালোকে নিজে লক্ষ্য কৰক। বিশুদ্ধ খোৱা পানী প্ৰদানৰ ক্ষেত্ৰত আৰু চেনিটেশ্যন বা স্বচ্ছতাৰ ক্ষেত্ৰত গোটেই ৰাজ্যবিলাকৰ ভিতৰত বিশুদ্ধ খোৱা পানী নোপোৱা ৰাজ্যখনৰ নাম ৰাজস্থান, এইটো তেওঁলোক 28 নম্বৰত পৰিছে, আৰু আমি 22 নম্বৰত পৰিছোঁ। আমি তলফালৰ পৰা 7 নম্বৰ, ওপৰৰ ফালৰ পৰা আমাৰ খোৱা পানী পোৱাৰ ক্ষেত্ৰত 22 নম্বৰ। লিংগ সমতাৰ ক্ষেত্ৰত জেণ্ডাৰ ইকুৱেলিটি, অসমৰ মুখ্যমন্ত্ৰীয়ে খুব মহিলাৰ কথা কয়, মহিলাৰ ওপৰত কৰা অত্যাচাৰৰ বিৰুদ্ধে তেওঁ ডাঙৰ ডাঙৰ ডায়লগ মাৰিব খোজে, কিন্তু দুৰ্ভাগ্যজনকভাৱে জেণ্ডাৰ ইকুৱেলিটিৰ ক্ষেত্ৰত যি সময়ত আমি দেখিছোঁ যে নাগালেণ্ডে 1 নম্বৰত লাভ কৰিছে, তাত মহিলাৰ মৰ্যাদা আছে নাগালেণ্ডত 1 নম্বৰ, আমি 25 নম্বৰত পৰিছোঁ।